এইফালে যে আহি থাকোঁতে হঠাতে হেলিকপ্টাৰখন দেখিলোঁ আৰু হেলিকপ্টাৰখন দেখাৰ লগে লগে মই একে জাপে গাড়ী লৈ নামি হ'লে হেলিকপ্টাৰ চাবলৈ দৌৰিলোঁ। আজিৰ এই ভিডিঅ'টো হেলিকপ্টাৰ কেনেকৈ লেণ্ডিং কৰে আৰু কেনেকৈ উৰি যায় তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গৌতম ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বেলেগ এক জেগাত আহি থাকোঁতে হঠাতে হেলিকপ্টাৰ দেখিলোঁ। আজি ভাবিলোঁ এনেকৈ আজি ব্লগটো আৰম্ভণি কৰি দিলোঁ। আহক হেলিকপ্টাৰখন একবাৰ কাষৰ পৰা যাই চাই আহিলোঁ বুলি মই দৌৰি গৈ হেলিকপ্টাৰৰ আগত পৰিলোঁ। আৰু এইখন হৈছে হেলিকপ্টাৰ, মই আছোঁ আগত, মোৰ পাছফালে হেলিকপ্টাৰ। সেয়া হেলিকপ্টাৰত ফাইনেলি গাইছ হেলিকপ্টাৰত উঠবা নোৱাৰিলোঁ কাৰণ পুলিচে সুধু খেদা দিছে। কিন্তু ওপৰত যেতিয়া উৰি থকা বস্তু এটা মোৰ চকুৰ আগত আহি এনেকৈ বাহনখন ৰৈ যাব, মই কেনেকুৱা লাগে মই নিজে ক'ব পৰা নাই। আৰু ইয়া চাওক পাইলট কেবিন, দৰ্জা খোলা আছে, সোমাই যাই চলাই দিওঁ নেকি। এয়া হৈছে পাইলট কেবিন, এইটো হৈছে ইঞ্জিন, সেয়া হৈছে পাংখা। অলপ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ আহক। সেইজন পাইলট তেখেতে হেলিকপ্টাৰখন চলাই আনি ইয়াতে লেণ্ডিং কৰি দিছে। এইটো হৈছে ইঞ্জিন, এয়া হৈছে আমাৰ চাৰিচকীয়া গাড়ীৰ নিচিনা ইঞ্জিন দেখোঁ। এয়া হৈছে পাছৰ পাংখা। এই পাংখাৰ সহায়ত হেলিকপ্টাৰখন কণ্ট্ৰল হয় বুলি শুনিব পাইছোঁ, কিন্তু আজিলৈ মই দেখা। এইফালে সেইটোৱে ইঞ্জিন, এইফালে দেখুৱাই দিলোঁ অলপ আপোনালোকক। সেইখন হৈছে ষ্টেণ্ড, সেই ষ্টেণ্ডৰ সহায়ত হেলিকপ্টাৰখন লেণ্ডিং কৰা হয়। এয়া বেক চাইড হেলিকপ্টাৰখনৰ। এইখন হৈছে পাংখা, এই পাংখাৰ সহায়ত ওপৰত দেখি টানি নিয়ে হেলিকপ্টাৰখনক, ই এনেকৈ উৰি যায় বুলি গম পাওঁ। এই চাক নাজাৰাটো একবাৰ মুকলি পথাৰ এখন, হেলিকপ্টাৰ এখন ৰৈ আছে কিন্তু উঠিব নোৱাৰোঁ। ইয়াত মামা মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়া দেৱ আহিছে ইয়াতে এইখনতে, কিন্তু মই ভাবিছিলোঁ মামাই আহি পৰি গ'ল নেকি ইয়াতে, কিন্তু সেইটো নহয়, মামা বুলি ভবাটো ভুল আছিল। অৱশেষত হেলিকপ্টাৰখন যাবলৈ ওলালে আৰু কেবিনেট মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বুঢ়াদেৱ এনেকৈ হেলিকপ্টাৰত উঠি ধুবুৰীলৈ গ'ল বুলি জানিলোঁ।